অসম চৰকাৰে অসমৰ প্ৰতিখন জিলাৰ ডিচি আৰু এছপিলৈ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে যে যিসমূহ হিন্দু বিদেশী ন্যায়াধিকৰণত গোচৰ আছিলে গোচৰসমূহ প্ৰত্যাহাৰ কৰিব লাগে। ইয়াৰ লগে লগে তেওঁলোকে অসমত বিদেশী সংস্থাপনৰ যি বাট মুকলি কৰিছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা কথা স্পষ্টভাৱে জনাইছে যে যিসমূহ ৰাজ্যত ইনাৰ লাইন পাৰ্মিট আছে, অসমৰ যিসমূহ ষষ্ঠ অনুসূচিত এলেকা আছে সেইসমূহৰ কাৰণে কা বলবৎ নহয়। আচলতে এই জেগাসমূহৰ কাৰণে যদি কা বেয়া, কিন্তু অসমৰ অন্য প্ৰান্তৰ কাৰণে কা কেনেকৈ ভাল হয় ইয়াত আমাৰ ক'বলগীয়া আছে বহুত। আৰু আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আজি অসম চৰকাৰক দাবী জনাইছোঁ যে কোনো ধৰণৰ গোচৰ প্ৰত্যাহাৰ নকৰাকৈ আচলতে বিদেশী ন্যায়াধিকৰণৰ যিসমূহ গোচৰ আছে গোচৰ চলিব লাগে আৰু অবৈধ বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। সমগ্ৰ অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত সদৌ ছাত্ৰ সন্থাৰ পদক্ষেপ কেনেধৰণৰ হ'ব? আচলতে ইনাৰ লাইন পাৰ্মিট আমাৰ এক দীৰ্ঘদিনীয়া দাবী। অসম চুক্তিত উল্লেখ আছে ইনাৰ লাইন পাৰ্মিট আমাৰ দীৰ্ঘদিনীয়া দাবী, কিন্তু অসম চৰকাৰে ইয়াত ইনাৰ লাইন পাৰ্মিট আচলতে প্ৰৱৰ্তন নকৰাটো আমাৰ সন্দেহ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।